নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনসাৰ লৈ আহিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে বড়োসকলৰ পিছতে অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠীটোৰ নাম কি? বড়োসকলৰ পিছতে অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠীটোৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, মিচিং। মনত ৰাখিব, বড়োসকলৰ পিছতে অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠীটো হৈছে মিচিং। নেক্সট কুৱেশ্যনটিত আছে অসমৰ প্ৰথম গুৰুদ্বাৰ ক'ত অৱস্থিত? অসমৰ প্ৰথমটো গুৰুদ্বাৰ ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, ধুবুৰীত। নেক্সট কুৱেশ্যনটিত আছে অসম ৰাজ্যিক সংগ্ৰহালয় কোন চনত স্থাপন কৰা হৈছিল? অসম ৰাজ্যিক সংগ্ৰহালয় কোন চনত স্থাপন কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, 1940 চনত। মনত ৰাখিব, 1940 চনত অসম ৰাজ্যিক সংগ্ৰহালয় স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোনটো দলে ৰঞ্জী ট্ৰফী 2024 কিতাপ দাখিল কৰিছিল? অৰ্থাৎ 2024 চনত কোনটো দলে ৰঞ্জী ট্ৰফী কিতাপ লাভ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, মুম্বাই। নেক্সট কুৱেশ্যনটিত আছে দণ্ডুৱা বিদ্ৰোহৰ বিশিষ্ট নেতা কোন আছিল? দণ্ডুৱা বিদ্ৰোহৰ বিশিষ্ট নেতা কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, হৰদত্ত আৰু বীৰদত্ত। নেক্সট কুৱেশ্যনটিত আছে ইটালীৰ ৰাজধানীখনৰ নাম কি? অৰ্থাৎ ইটালীৰ ৰাজধানী কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, ৰোম। মনত ৰাখিব, ইটালীৰ ৰাজধানী হৈছে ৰোম। নেক্সট কুৱেশ্যনটিত আছে মিডনাইট চিলড্ৰেন গ্ৰন্থখনৰ লিখক কোন? মিডনাইট চিলড্ৰেন গ্ৰন্থখনৰ লিখক কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, ছলমান ৰুশ্বদ্দিন। মনত ৰাখিব, ছলমান ৰুশ্বদ্দিন নামৰ ব্যক্তিগৰাকীয়ে মিডনাইট চিলড্ৰেন গ্ৰন্থখন লিখিছিল। নেক্সট কুৱেশ্যনটিত আছে পদ্মশ্ৰী 2024 বাবে অসমৰ পৰা কিমানজন লোকক বঁটা দিয়া হৈছে? অৰ্থাৎ অসমৰ কিমানজন ব্যক্তিয়ে 2024 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, 3জন। মনত ৰাখিব, অসমৰ পৰা 3জন ব্যক্তিয়ে 2024 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ নিৰ্বাচন আয়োগে কাক ৰাষ্ট্ৰীয় অক্ষমতাৰ আইকন হিচাপে বাছি লৈছিল? ভাৰতৰ নিৰ্বাচন আয়োগে কাক ৰাষ্ট্ৰীয় অক্ষমতাৰ আইকন হিচাপে বাছি লৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, শীতল দেৱীক। নেক্সট কুৱেশ্যনটিত আছে কোন চনত ছেবি প্ৰতিষ্ঠা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, 1988 চনত। মনত ৰাখিব, 1988 চনত ছেবি প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ তৃতীয় নাগৰিকগৰাকী কোন? ভাৰতৰ তৃতীয় নাগৰিকগৰাকী কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, প্ৰধানমন্ত্ৰী। মনত ৰাখিব, ভাৰতৰ তৃতীয় নাগৰিক হৈছে প্ৰধানমন্ত্ৰী। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ভাৰতৰ প্ৰথম নাগৰিক হৈছে ৰাষ্ট্ৰপতি আৰু দ্বিতীয় নাগৰিক হৈছে উপ ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম তথা উত্তৰ পূব ভাৰতৰ প্ৰথম মহিলা ক্ৰিকেটাৰ গৰাকী কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, ঋতু ধ্ৰুৱ।
ঋতু ধ্ৰুৱ মনত ৰাখিব ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা অসম তথা উত্তৰ পূব ভাৰতৰ প্ৰথম মহিলা ক্ৰিকেটাৰগৰাকী হৈছে ঋতু ধ্ৰুৱ আৰু ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব দ্বিতীয় মহিলাগৰাকী হৈছে উমা চেত্ৰী নেক্সট কুৱেশ্যনটিত আছে অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ নামেৰে জনাজাত সাহিত্যিকগৰাকী কোন অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ নামেৰে জনাজাত সাহিত্যিকগৰাকী কোন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ আনন্দ চন্দ্ৰ আগৰৱালা মনত ৰাখিব আনন্দ চন্দ্ৰ আগৰৱালা ভাঙনি কোঁৱৰ নামেৰে জনাজাত নেক্সট কুৱেশ্যনটিত আছে 2023 চনত বিশ্ব এথলেটিক চেম্পিয়নশ্বিপ ক'ত অনুষ্ঠিত হৈছিল 2023 চনৰ বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপ ক'ত অনুষ্ঠিত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বুদাপেষ্ট আৰু হাংগেৰী মনত ৰাখিব বুদাপেষ্ট হাংগেৰীত 2023 চনত বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটিত আছে কোনখন দেশে 2024 চনৰ G7 সন্মিলন আয়োজন কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ইটালীয়ে মনত ৰাখিব 2024 চনৰ G7 সন্মিলন ইটালীয়ে আয়োজন কৰিছিল নেক্সট কুৱেশ্যনটিত আছে 2024 চনৰ G7 সন্মিলনৰ অধ্যক্ষতা কোনে কৰিছিল 2024 চনৰ G7 সন্মিলনৰ অধ্যক্ষতা কোনে কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি জৰ্জেন মেলনিয়ে মনত ৰাখিব 2024 চনৰ G7 সন্মিলনৰ অধ্যক্ষতা জৰ্জেন মেলনিয়ে কৰিছিল আৰু জৰ্জেন মেলনি হৈছে ইটালীৰ প্ৰধানমন্ত্ৰী মনত ৰাখিব নেক্সট কুৱেশ্যনটিত আছে 2024 চনৰ G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ভাৰতৰ পৰা কাক আমন্ত্ৰণ জনোৱা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি PM মোদীক মনত ৰাখিব 2024 চনৰ G7 সন্মিলনৰ অংশগ্ৰহণৰ বাবে ভাৰতৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনোৱা হৈছিল নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্যই সোণালী বান্দৰৰ বাবে বিখ্যাত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য মনত ৰাখিব চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত